গাইজ মই জনাত এইটোৱে ৰাস্তাটো হয় ওপৰৰ পৰা যিটো দেখিছিলোঁ ৰাস্তাটো বৰ খাতৰা। তুমি অকণ পিছত থাকা, অকণ পিছত ভালকৈ বহা, অলপ পিছলৈ ভালকৈ বহা। অঁ হেঙিৰ পিছৰ ৰাস্তাটো চোন ক'ৰবাতহে আছে। বৰ খাতৰা ৰাস্তা এটাই দি আমাক পাৰ কৰিবলৈ কেলা বিচাৰিছে বে। এইটো কেলা টাৰ্ণিঙে হ'ল নে বে? এইটো কেলা ভাই এইটো টাৰ্ণিং নহয় বে। টান টান টানা টানা ধৰিবা দেই, ধৰিবা দেই। এই দিয়া কেলা ভয়ংকৰ মানে অতি ভয়ংকৰ গাইজ। হা বেক চাইডে লাগিব চাপৰ্ট। ধৰি থকা, ধৰি আছা, ধৰি আছা। চিধা কৰিব পৰা নাই ন বাইকখন। টানা হ'ব অকণ, টানা পিছলৈ টানা, আগলৈ আহিব দিয়া। মই গৈ চাওঁ নেকি? শিৱৰাম 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 মহাদেৱ গৈছোঁ দেই। শিৱ 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 শিৱৰাম 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 শিৱ 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 মহাদেৱ ভগৱান জিন্দাগীত এনেকুৱা চালা। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মহাদেৱ বচাবা, মহাদেৱ হৰ হৰ মহাদেৱ। আৰু দুটামান ষ্টেপ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ইয়েছ ইয়েছ চাল লাগিলে গাইছ। মহাদেৱ বুকুবোৰ ধক ধক ধপ ধপ। ভগৱান এইটো বৰ বেলেগ এটা এক্সপিৰিয়েঞ্চত মই বাইকখন লৈ আনিছোঁ। মোৰ বুকু ধুপ 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 কৰি আছিল। শিৱৰাম বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ এটা ল'লোঁ কেলা। ফটো এখনতো ল'বই লাগিব কেলা। মোৰ বুকুখন মোক বাইকখন গধুৰ কেলা, ময়ো ওজন আছোঁ কেলা কেলা। গুড মৰ্ণিং, গুড মৰ্ণিং মানে এয়া কালি আমি ইয়াতে থাকিলোঁ। অলপ ইয়াত থকা কেছ এটা হ'ল। কালি এয়া দংভেলী ওপৰত আছে আৰু মোৰ গোপৰটো লাষ্টত শেষ হৈ গৈছিলে চাৰ্জ। তো কালি ৰাতি ইয়াতে থাকি দিলোঁ আৰু ইয়াত এতিয়া গোপৰৰ পৰা ৰাতিটো গৈ চাৰ্জ দিলোঁ। আৰু আমি থকা জেগাটো অলপ দেখাম চাওক। এইটো চেলেঙে চুজ কৰা জেগা। ইয়াত দেখিছে হাৰিয়ালি, পুৰা হাৰিয়ালি, পুৰা হাৰিয়ালি, পুৰা হাৰিয়ালি। আৰু ইয়াত আমাৰ আছে এইকেইটা, এইটো তুমি বাছ love you so much, please give me a kiss bro. তো গাইজ প্ৰায় আমি ব্ৰেকফাষ্ট কৰি মেলি ইয়াত 12টাই বাজিলে আৰু এয়া আমাৰ পেকিং আকৌ হৈ গ'ল। আৰু আমি আকৌ ইয়াৰ পৰা যাব ওলাইছোঁ বৰ্তমান দংভেলীৰ পৰা। এয়া ইয়াৰ নাজাৰাটো অলপ এনেকুৱা হৈ আছে। কালি আমি ইয়াত থাকোঁতে ৰাতিও বেলেগ ল'ৰা দুজনমান আহি গ'ল থাকিবলৈ, তিনিচুকীয়াৰ বেলেগ। আৰু এয়া ইয়াৰ ভিউ এনেকুৱা। ইয়াৰ পৰা এতিয়া আকৌ আমি বেক টু হোম। আজি এতিয়া ইয়াৰ পৰা চাওঁ কিমান সময়ত পোৱাগৈ হয়। ইয়াৰ পৰা ওলাব লৈছোঁ আৰু ব'লক। গাইজ আমি ঘূৰি আহি এয়া ৱালং পালোহি। ৱালং আউটপোষ্ট এখন লাষ্ট মানে মেইন ডাঙৰ টাউন আৰু শেষ ৱালং জেৰং। ৱালং মে ৱাও, ৱালং মে ৱাও।
বাইকখনো অলপ ৰিলেক্স দিছোঁ ইয়াতে বাইকখনত ইয়াতে অলপ ৰিলেক্স দি ঠাণ্ডা কৰিছোঁ তো গাইজ এডোখৰ জেগা এডোখৰ চাওক অকল গাঞ্জা 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 আৰু এটা চাওক না চালি ৰখিবা কৈ লওঁ এইখিনি ভাঙৰ বাগান চব যিমান দূৰলৈকে দেখিছে যেনেকৈ যিমান দেখিছে তো গাইজ মোৰ পিছফালে চব যিমান দেখিছে এইবোৰ ইয়াৰ পৰা বহুত দূৰলৈকে অকল ভাঙৰ গছেই আছে চব ভাঙৰ গছে আৰু মই ভাবিলোঁ ভাঙৰ গছবোৰত অলপ খেলোঁ তো বহুত টাইম হাতত মলিলোঁ এই দেখিছে এখন দেখিছে হাতখন এইটো তেজ ওলাই গ'ল দিয়া চালে খাই গ'ল মানে ইমান লাগি আছে কিছুমান আৰু ফাইনেলি ৰিজাল্টটো ওলাইছিলে চব ৰিজাল্ট দিছ 2 ঘণ্টাৰ কষ্টৰ ফল আৰু আমি এতিয়া গৈ আছোঁ ঘূৰি হাইলুং সেইদিনাখন আমি তেওঁলোকক য'ত লগ পাইছিলোঁ হাইলুং তালৈ বুলি গৈ আছোঁ সেইদিনাখন এইবোৰ ৰাতি আছিলে আজি এতিয়া দিনত পাৰ হৈছোঁ বৰ ধুনীয়া জেগা হয় চব সুন্দৰ প্লেচ বাছ ষ্টপ তো গাইছ আৰু বাছ ষ্টপ ইয়াত বাছলৈ ৰখিছে তেওঁলোকে তো গাইছ আমি বৰ্তমান এই হাইলুঙত অলপ চাহ তাহ খাবলৈ ৰখিলোঁ এতিয়া চাহ তাহ খাই আমি আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ আমি যাব ওলাইছোঁ ফোনটো চাৰ্জত লগাই ল'লোঁ আৰু এইপিনে পাৱাৰ বেংকটো চাৰ্জত লগাই ল'লোঁ আকৌ তাৰপিছত আমাৰ আকৌ জাৰ্ণি চুৰু এইটোৱে হৈছে খোপাত থকা ডিপু যোনটো আপোনাৰ একেবাৰে পাহাৰৰ ওপৰত লাষ্ট এইটোৱে আছে খোপা আৰু আমি এতিয়া ইয়াত তেল ভৰাই আকৌ তেজুৰ ফালে ৰাওনা কৰিম তো আমি গৈ আছোঁ বৰ্তমান তেজুলৈ বুলি তেজুলৈ আৰু আমাৰ কিমানমান আছিলে 70 মান 60 মান আছে ন আৰু এতিয়াও বহুত 60-70 মান আছে 7:30 বাজিলে সন্ধিয়া ৰাস্তা দেখিছে পাহাৰৰ ওপৰত একো দেখি নাপাব আকৌ তেজীয়া পকা ৰাস্তা আকৌ পাইছোঁ ৱাক্ৰ 37 ৰয়িং 131 তেজু 57 তিনিচুকীয়া 1839 তো গাইছ আমি আৰু 57 যাব আছে তেজুলৈকে তো আমি ফাৰ্ষ্ট থিং তেজু লেটছ গ' তেজু 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 তো গাইছ ৰাস্তা দেখিছে কেনেকুৱা প্ৰায় 2-3 কিলোমিটাৰমান এনেকুৱা আহি আছোঁ আৰু আগলৈও অকল এনেকুৱাই আছে অলপ দূৰ চাওঁ কি হয় আহি তেজু টাউন পাই গ'লোহি এয়া তেজু টাউন বৰ্তমান আমি আহি এয়া নেক্সট আমাৰ ডেষ্টিনেশ্যন হৈছে ঢলাশদিয়া ব্ৰিজ আমি বৰ্তমান তেজুৰ পৰা গৈ আছোঁ তেজুৰ ৰাস্তাবোৰ বৰ ধুনীয়া তেজুৰ আপোনালোকৰ ইয়াৰ ৰাস্তাবোৰ মজা ৰাস্তা হয় চাওক আকৌ শ্বৰ্টকাট মাৰিবলৈ সেইফালেদি এইটো হৈছে চনপৰা ফালেদি যোৱা ৰুট মই বাইকখন চেঞ্জ কৰি ল'লোঁ গাইছ ফাইনেলি আমি এয়া আমাৰ অসমৰ ৰাস্তাত উঠি গ'লোঁ আৰু ইয়াৰ পৰা আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট এবাৰ আমাৰ নেক্সট ঢলাশদিয়া পাম ব্ৰিজ ঢলাশদিয়া ব্ৰিজ পাম তাৰপিছত পাম তিনিচুকীয়া
হ'ল কি আমি ডুমডুমাৰ ওচৰ পাইছিলোঁহি আৰু ৰাস্তাতে আমাক বৰষুণে পালে। আমি ৰাস্তাতে বৰষুণ পোৱাৰ কাৰণে আমি ভাবিছোঁ ইয়াত অলপ ৰখি দিওঁ। এয়া বৰ্তমান আমি আহি বৰবৰুৱা পালোহি ফাইনেলি। ৰাতিপুৱা কেইটা বাজিলে? বৰ্তমান 4:30। 5টাই বাজিব হ'ল আৰু আমি আহি বৰবৰুৱা পালোহি আৰু গৈ আছোঁ আগলৈ। আমি বগীবিল পাৰ হ'লোঁ, আকৌ ইয়াৰ পৰা শ্বৰ্টকাট মাৰি দিলোঁ আমি ধেমাজিলৈ বুলি। ধেমাজি যোনটো আপোনাৰ শ্বৰ্টকাট ৰাস্তা এটা আছে বগীবিল টু ধেমাজি, তো লগভগ 15-20 কিলোমিটাৰ শ্বৰ্ট হৈ যায় এইটোৱেদি। তো আমি এইপিনেদি আহিছোঁ গাঁৱৰ ভিতৰে ভিতৰে শ্বৰ্টকাট আহিছে নাই ভকত? ফাইনেলি আমি ধেমাজি টাউনৰ মাজত ধেমাজি থানা আৰু এতিয়া ঘৰলৈ যাম। থেংক ইউ সকলোকে চাই থকাৰ বাবে। আৰু ফাইনেলি আমি আমাৰ ঘৰ পাই গ'লোহি। ঘৰ গলি এয়া আমাৰ দুইটা ঘৰ ইটো সিটো। মোৰ ঘৰটো বেক চাইডে মন্দিৰৰ ঘৰ, তো সেইটো কাৰণে দুইটা ভাল হয় আৰু এয়াই হৈছে আমাৰ ফাইনেল ডেষ্টিনেশ্যন। লগ পাম, বঢ়িয়া বঢ়িয়া। ঘৰ পাই গ'লোহি, ঘৰ পাই গ'লোহি, ঘৰ পাই গ'লোহি, ঘৰ পাই গ'লোহি, ঘৰ 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 পাই গ'লোহি, ঘৰ ঘৰ ঘৰ। গাইছ, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ চাই থকাৰ বাবে। মোৰ যদি চেহেৰাটো আপোনালোকে চাবলৈ বিচাৰে, এইটো মই এনেকুৱা ৰূপত আহি ঘূৰি পাইছোঁহি। এইটো GoPro ষ্টপ ৰেকৰ্ডিং।